শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ উদ্যোগত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আয়োজন কৰা হৈছিল মুকলি চিত্ৰাংকন প্ৰতিযোগিতা তিনিটা শাখাত 2 শতাধিক প্ৰতিযোগীয়ে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে চিত্ৰাংকনৰ বিষয়বস্তু হিচাপে ধাৰ্য কৰা হৈছিল শ্বহীদ সাংবাদিক পৰাগ দাসৰ চিত্ৰ নাইবা কৰ্মৰত অৱস্থাত থকা সাংবাদিক আৰু প্লাষ্টিক মুক্ত পৰিৱেশ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌল প্ৰাংগণত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে মুকলি সভা বিয়লি 3 বজাত অনুষ্ঠিত হ'ব লগা মুকলি সভাত ডিজিটেল যুগত ভাৰতবৰ্ষৰ চতুৰ্থ স্তম্ভৰ সমুন্নতকৰণ শীৰ্ষক বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰিব শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰতিম শৰ্মাই আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ভাৰতবৰ্ষৰ সাংবাদিকতাৰ লগত জড়িত প্ৰত্যেকজনকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ যি অনুষ্ঠানৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা সাংবাদিক সংস্থাই আজি সাংবাদিক আৰু সাংবাদিকতাৰ ওপৰত ভিত্তি কৰি এখন চিত্ৰাংকন প্ৰতিযোগিতা শিৱসাগৰ নগৰৰ ঐতিহাসিক দৌল প্ৰাংগণত আমি অনুষ্ঠিত কৰিছো আৰু ইয়াত দেখা গৈছে যে অভিভাৱক আৰু অংশগ্ৰহণকাৰী ব্যাপক আমি সহায় লাভ কৰিছো বৰ্তমানলৈকে প্ৰায় 180 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ইয়াৰ দ্বাৰাই আমি এই কণকণ শিশুসকলক সাংবাদিক আৰু সাংবাদিকতা কি তাৰ এক তেওঁলোকক ধাৰণা এটা দিয়াৰ চেষ্টা কৰিছো যাতে সাংবাদিকৰ ক্ষেত্ৰত তেওঁলোকৰ জ্ঞান বৃদ্ধি হয় আৰু সাংবাদিকৰ বৃত্তিটোৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা উপজে আৰু এই অনুষ্ঠানৰ পিছতে আমি বিয়লি 3 বজাত এখন মুকলি সভা ৰাখিছো এই মুকলি সভাত বিভিন্ন ব্যক্তি আমি নিমন্ত্ৰণ জনাইছো আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল বঁটা বিতৰণ কৰিম তাৰ লগতে এইবাৰ প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে যি মূল এটা বিষয় ৰাখিছে সেই বিষয়ৰ ওপৰত শিৱসাগৰ ছোৱালী কলেজৰ সন্মানীয় অধ্যক্ষ ডক্টৰ প্ৰতিম শৰ্মা ডাঙৰীয়াই ব্যাখ্যা আগবঢ়াব আৰু ইয়াৰ জৰিয়তে মই সকলো সাংবাদিকতা বৃত্তিত থকা সকলোকে এটা কথা আহ্বান জনাম যে সাংবাদিকতা বৃত্তি যি নিকা বৃত্তি যি স্বাৰ্থবিহীন বৃত্তি সেই যাতে মনোভাৱ সকলোৱে অটুট ৰাখিবলৈ চেষ্টা কৰে শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696